গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আমাৰ আলোচনা কৰিবলগীয়া পাঠটি হৈছে পাঠ 9 গড়। তোমালোকে পাঠটি ভালকৈ মন কৰি যাবা। সাধাৰণতে গড় হৈছে অসমৰ এক আপুৰুগীয়া সম্পদ। ই স্তন্যপ্ৰাণী জন্তু। ইয়াক একচৰ, একশৃংগ, খৰ্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান 3000 মানহে আছে। ইয়াৰে প্ৰায় 2000 আকৌ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। এতিয়া আমি মূল পাঠলৈ আহিছোঁ। পাঠটিৰ আৰম্ভণি এনেদৰে হৈছে। আমাৰ অসম চৰকাৰৰ যান বাহনবোৰত এটা গড়ৰ ছবি অঁকা থাকে। সেইটো ৰাজ্যিক চৰকাৰৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। কিয় জানানে? গড় অসমৰ হাবিত সকলোতকৈ আপুৰুগীয়া সম্পদ। অৰ্থাৎ গড় যিহেতু অসমৰ আটাইতকৈ আপুৰুগীয়া এবিধ সম্পদ, অৰ্থাৎ দুৰ্লভ এবিধ সম্পদ, সেই হেতুকে এই সম্পদবিধ ৰাজ্যিক চৰকাৰে ৰাজ্যিক প্ৰতীক হিচাপে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰে। আৰু এই ক্ষেত্ৰসমূহৰ ভিতৰত অসম চৰকাৰৰ যান বাহনবোৰো অন্যতম। অসম চৰকাৰৰ যান বাহনবোৰতো এনে ছবি সাধাৰণতে দেখিবলৈ পোৱা যায়। পৃথিৱীৰ বুকুৰ পৰা ক্ৰমান্বয়ে ভালেমান জীৱ জন্তুৰ সংখ্যা টুটি যাব লাগিছে। ইতিমধ্যে কিছুমান জন্তুৰ একেবাৰে সঁচ নাইকিয়া হৈ গ'লেই গড়ো সেইদৰে লোপ পাবলৈ ধৰা জন্তু। আনহাতে আকৌ আমাৰ পৃথিৱীখনৰ বুকুৰ পৰা প্ৰায় ভালেমান জীৱ জন্তুৰ সংখ্যা কমি আহিবলৈ ধৰিছে। তাৰ ভিতৰত কিছুমান জন্তু অৱশ্যে একেবাৰে সঁচ নাইকিয়া হৈ গৈছে আৰু কিছুমান প্ৰায় লোপ পাবলৈ ধৰিছে, লুকাই থাকিবলৈ ধৰিছে। অসমৰ গোলাঘাট অঞ্চলৰ কাজিৰঙা হাবিত আৰু কামৰূপ গোৱালপাৰা জিলাৰ উত্তৰে ভূটান পৰ্বতত এতিয়াও কিছুমান গড় আছে। অৱশ্যে অসমৰ নিৰ্দিষ্ট কিছুমান অঞ্চলত বৰ্তমান সময়লৈকেও গড় দেখিবলৈ পোৱা যায়। সেই ঠাইকেইখনৰ ভিতৰত কিতাপত উল্লেখ কৰিছে গোলাঘাট অঞ্চলৰ কাজিৰঙা হাবি আৰু কামৰূপ গোৱালপাৰা জিলাৰ উত্তৰে ভূটান পৰ্বতত কিছুমান গড় দেখিবলৈ পোৱা যায় বুলি। ইয়াৰ কেইটামান গড় পৃথিৱীৰ বিভিন্ন ঠাইৰ চিৰিয়াখানালৈ পঠোৱা হৈছে। সেইবোৰ দেশৰ মানুহে যাতে অসমৰ গড় নিজ চকুৰে চাব পাৰে। অৱশ্যে এই অঞ্চলসমূহত পোৱা গড়সমূহ বৰ্তমান সময়ত কিছুমান চিৰিয়াখানালৈ পঠোৱা হৈছে। কিয়নো অসমৰ মানুহে যাতে নিজ চকুৰে গড়নো কেনেধৰণৰ প্ৰাণী বা জন্তু সেই কথাষাৰ জানিবলৈ তেনেকৈ সঁচ হিচাপে ৰখা হৈছে। আমাৰ কাজিৰঙা হাবিলৈ বছৰি ভালেমান ভিন ভিন দেশৰ ভ্ৰমণকাৰীয়ে গড় আদি আপুৰুগীয়া জন্তুবোৰ চাবলৈ আহে। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো এক অন্যতম গুৰুত্বপূৰ্ণ স্থান বুলি পৰিগণিত কৰা হয়। কিয়নো এই স্থানতে আমাৰ অসমৰ এশিঙীয়া খৰ্গ থকা গড়, যিটো পৃথিৱীৰ আন ক'তো বিৰল, সেই গড়বিধে কাজিৰঙাত আছে। আৰু সেইবাবেই বিভিন্ন দেশৰ ভিন ভিন অঞ্চলৰ ভিন ভিন ৰাষ্ট্ৰৰ মানুহ ভ্ৰমণকাৰীয়ে এই প্ৰাণীবিধক চাবলৈ বিভিন্ন সময়ত আগমন কৰাও দেখা যায়। ৰাজকীয় চিন হিচাপে গড়ৰ ছবি বহুত পুৰণি কালত ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে গড় এতিয়াৰ ৰাজ্যিক চৰকাৰৰ প্ৰতীক হিচাপে ব্যৱহৃত যে এক সমল হয় তেনে নহয়। ৰাজকীয় চিন হিচাপেও গড়ৰ ছবি পুৰণি কালত ব্যৱহাৰ কৰা হৈছিল বুলি কিতাপত উল্লেখ কৰা হৈছে। প্ৰায় 5000 বছৰ পূৰ্বৰ যি নগৰ এখন মাটিৰ তলত ওলাইছে, সেই মহেঞ্জোদাৰোতো মাটিৰ সাঁচত চলা মুদ্ৰা এটাত গড় ছবি পোৱা যায়। এতিয়াৰ পৰা প্ৰায় 5000 বছৰ পূৰ্বতে মাটিৰ তলত খান্দোতে মহেঞ্জোদাৰো নামৰ এখন ঠাই ওলাইছিল।
আৰু সেই ঠাইখনত মাটিৰ সাঁচত চলা মুদ্ৰা এটাতো গড়ৰ ছবি দেখিবলৈ পোৱা গৈছে। ৫ম শতাব্দীৰ গুপ্ত সম্ৰাট কুমাৰগুপ্তৰ মোহৰ এটাতো ৰজাই গড়ৰ লগত যুঁজ কৰা এটা চিত্ৰৰ সাঁচ আছে। অৰ্থাৎ ৫ম শতাব্দীৰ গুপ্ত সম্ৰাট কুমাৰগুপ্তৰ ৰাজত্বকালত তেতিয়া সেইখিনি সময়ত এটা মোহৰত ৰজাই গড়ৰ সৈতে যুঁজ কৰা এখন ছবিও এটা সাঁচত আছে বুলি কোৱা হৈছে। হাতীৰ পাছতে জন্তুৰ ভিতৰত গড় ডাঙৰ আৰু বলৱান। হাতীক আটাইতকৈ ডাঙৰ জন্তু হিচাপে পৰিগণিত কৰা হয় বা চিহ্নিত কৰা হৈছে। কিন্তু হাতীৰ পাছতে গড়ো এক ধৰণৰ ডাঙৰ আৰু বলৱান জন্তু বুলি কোৱা হয়। একোটা গড়ৰ দেহৰ ভাৰ নাই বুলিও ৫-৭ টন পৰ্যন্ত হয়। হাতীৰ দৰে গড়ৰ দাঁত নাই, কিন্তু তাৰ কপালত এটা শিং আছে। হাতীৰ সৈতে প্ৰায় একেই বুলি কোৱা হয়, বলৱান ডাঙৰ বুলি কোৱা হৈছে যদিও হাতীৰ দৰে কিন্তু গড়ৰ দাঁত নাই, তাৰ সলনি কপালত এটা শিংহে আছে। তাৰ নাম খৰ্গ, ই আত্মৰক্ষাৰ অস্ত্ৰ। আৰু গড়ৰ কপালত যিটো শিং থাকে সেই শিংটোক শিং বুলি নকয়, তাক খৰ্গ বুলি কোৱা হয়। আৰু সেই খৰ্গটো গড়ে নিজক সুৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰে সি হাতী আৰু বাঘো খেদিব পাৰে। আৰু এই খৰ্গটোৱে গড়বোৰে হাতী বাঘ আদিৰ দৰে ডাঙৰ জন্তুবোৰকো খেদা মাৰি চোচা মাৰি যাব পাৰে। গড়ৰ ছাল জাপে জাপে থকাৰ দৰে দেখি। তাৰ ছাল ইমান টান যে সিংহৰ নখে তাক বিদাৰিব নোৱাৰে, চোকা অস্ত্ৰইও সহজে ভেদিব নোৱাৰে। সেই দেখি আন জন্তুৱে তাক একো কৰিব নোৱাৰে। অৰ্থাৎ গড়ৰ ছালখন অন্য জন্তুৰ দৰে মিহি নহয়। গড়ৰ ছালখন এটা জাপৰ পিছত আৰু এটা জাপ যেন থাকে তেনেধৰণৰ দেখা যায়। আৰু এই ছালখন ইমান বেছি টান যে কোনো হিংস্ৰ জন্তুৱে সেই ছালখনক ফালিব নোৱাৰে বা কোনো চোকা অস্ত্ৰইও সেই ছালখনক সহজতে কাটিব নোৱাৰে। আৰু সেইকাৰণে অন্য জন্তুৱে সহজে এই জন্তুবিধক আক্ৰমণ কৰিব নোৱাৰে বুলি কোৱা হৈছে। তাৰ যুঁজ কৰিব শক্তি আছে, তথাপি সি শান্তিপ্ৰিয় জন্তু। নিৰ্ভীঘিনেৰে থাকিব পাৰিলে ভাল পায়। যদিও গড়ৰ খুব বেছি শক্তি আছে, তথাপিও সি শান্তি মনে থাকিহে ভাল পায়। কোনো দন হাই কাজিয়া এইবোৰ গড়ে ভাল নাপায়। চিকাৰীৰ হাই উৰুমি শুনিলে বা কিবা উমান পালেই ই লাহেকৈ জোপাৰ আঁৰত লুকাইগৈ। নুজুকালে কাৰো অপকাৰ নিচিন্তে, কিন্তু জোকালে বা কেনেবাকৈ দুখ পালে এই শান্তিপ্ৰিয় জন্তুটোৱে ভীষণ মূৰ্তি ধাৰণ কৰে। গড়ে অৱশ্যে কোনো ধৰণৰ হাই উৰুমিও ভাল নাপায়। আৰু কোনো ধৰণৰ যদি হাই উৰুমি কেনেবাকৈ শুনা পায়, তেন্তে জোপোহা গছবোৰৰ আঁৰত লুকাই থাকেগৈ। আৰু এই জন্তুবিধক যদি নুজুকাই কোনেও তেন্তে কেতিয়াও কাৰো অপকাৰ নকৰে। কিন্তু কেনেবাকৈ কোনোবাই যদি জোকায় আৰু আঘাত পায়, যদি কোনো ধৰণৰ আঘাত পায়, তেন্তে এই শান্তিপ্ৰিয় জন্তুবিধে এক ভীষণ মূৰ্তি ধাৰণ কৰে, হিংস্ৰ ৰূপ এটা ধাৰণ কৰে। তাৰ দুৰ্জয় শক্তি তেতিয়াহে প্ৰকাশ পায়। আৰু সেই যে বেয়া শক্তি এটা গড়ৰ মাজত যে সোমাই আছে, সেই শক্তিটো তেতিয়াহে প্ৰকাশ পায়। মোগল সম্ৰাট বাবৰেও গড় চিকাৰ কৰিছিল। আৰু বুৰঞ্জীত উল্লেখ আছে যে মোগল সম্ৰাট বাবৰেও গড় চিকাৰ কৰিছিল এটা সময়ত। তেওঁ লিখি থৈ গৈছে যে এবাৰ চিকাৰত এটা গড়ে খঙত বলিয়া প্ৰকাণ্ড ঘোঁৰা এটাক খৰ্গৰে খোজ মাৰি ওপৰলৈ তুলি জাঠি এপাত মাৰিলে যিমান পৰে সিমানলৈ এচাৰ মাৰি পেলাইছিল। তাৰমানে সেইখিনি সময়তো যে গড় আছিল, সেই উপৰোক্ত কথাষাৰে প্ৰমাণ কৰে। বুৰঞ্জীত লিখাৰ কথা এটাকে কোৱা হৈছে যে বাবৰে তেওঁ নিজেই লিখি থৈ গৈছিল যে এটা গড়ে কিদৰে খঙত বলিয়া হয় এটা প্ৰকাণ্ড ঘোঁৰাক ওপৰলৈ ইমান বেয়াকৈ খৰ্গটোৱে খোজ মাৰি ওপৰলৈ ইমান বেয়াকৈ মাৰি পঠাইছিল যে
যাতে দেখাত এনেকুৱা ধৰণে লাগিছিল কোনো কিবা জাঠি এডালে যেন খোজ মাৰি ঘোঁৰাটোক ওপৰলৈ মাৰি পঠাইছে। গড় দিনৰ বেলিকা মহৰ দৰে বোকাৰ ঘুলিত থাকিবলৈ ভাল পায় আৰু ৰাতি হ'লে ফুৰিবলৈ ওলাই যায়। আৰু এই গড়বোৰে দিনৰ বেলিকাত মহে যিদৰে বোকাৰ ঘুলিবিলাকত সোমাই জিৰণি লৈ থাকে, ঠিক তেনেধৰণেৰে জিৰণি লৈ আৰু ৰাতি আন্ধাৰ হোৱাৰ লগে লগে ফুৰিবলৈ বুলি ওলাই যায়। কেতিয়াবা কেঁচা ধানৰ পথাৰলৈকো গড়ে অকলশৰীয়াকৈ অভিযান চলায়। আৰু দেখিবলৈ সাধাৰণতে আমি পাওঁৱেই যে গড়ে কেঁচা ধানৰ পথাৰলৈ ৰাতি অকলশৰীয়াকৈ অভিযান চলাবলৈ ওলাই যায়। কাৰণ ই অকলশৰীয়া বৰাগী ধৰণৰ জন্তু। কাৰণ বৰাগী ধৰণৰ মানে অকলে অকলে থাকিয়েই ভাল পায়। চলন ফুৰণতো বৰ হাৰি শব্দ নকৰে আৰু খোজ কাটল চলন ফুৰণ এইবোৰ খুব ঠাণ্ডা হয়, শব্দ নোলায়। খোজ কাঢ়োঁতে গড়ে খোজ কাঢ়োঁতে কেতিয়াও শব্দ নোলায়। ইয়াৰ দৃষ্টিশক্তি সিমান তীক্ষ্ণ নহয়, কিন্তু ঘ্ৰাণ বা শ্ৰৱণ শক্তি বৰ প্ৰখৰ। অৱশ্যে গড়ৰ দৃষ্টিশক্তি বৰ দূৰলৈকে মনিব নোৱাৰে, দৃষ্টিশক্তি খুব তীক্ষ্ণ নহয়, কিন্তু গোন্ধ আৰু শুনা এই শক্তিটো, গোন্ধ পোৱা আৰু শুনা শক্তিটো খুব বেছি বুলি কোৱা হৈছে। হাতীৰ দৰে গড়ো নিৰামূহীয়া জীৱ, অৰ্থাৎ মাছ মঙহৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাথাকে। ঘাঁহ পাত আলু শিপাই ইয়াৰ আহাৰ। আৰু তৃণভোজী জন্তুৱে যিবোৰ খাই জীয়াই থাকে, ঠিক তেনেধৰণেৰে গড়েও তেনেধৰণৰ আহাৰ খাই জীয়াই থাকে। ওখ ঘাঁহেৰে ভৰা ঠাইত ই থাকে আৰু তাৰ পৰা গা ধোৱা বা ঘূলি লোৱা ঠাইলৈ যাওঁতে ঘাঁহনিৰ মাজে মাজে এটা সৰুকীয়া বাট হৈ যায়। আৰু গড়ে সাধাৰণতে ওখ ঘাঁহেৰে ভৰা ঠাইত থাকি ভাল পায়। আৰু সেই ঠাইডোখৰ পৰা যেতিয়া ঘূলিত দিনৰ বেলিকা যেতিয়া ঘূলিত থাকিবলৈ বিচাৰে, তেতিয়া তেনেকৈ সেই ঠাইৰ হৈ যেতিয়া যায়, তেতিয়া সেই ঘাঁহনিৰ মাজে মাজে এটা সৰুকীয়া সৰু এটা লুংলুঙীয়া বাট এটা হৈ যায়। এই বাটটোৰ ওপৰখন হালি পৰা ঘাঁহৰ আগবিলাকে আৰু গছৰ পাতে ঢাকি পেলাই এটা সুৰংগ পথ সৃষ্টি কৰে। আৰু সেই বাটটোৰ ওপৰখন সাধাৰণতে হালি পৰা ঘাঁহে ঢাকি ঘাঁহৰ আগবিলাক পৰি যায় আৰু তলত গছৰ পাতবিলাক পৰি পৰি এটা সুৰংগৰ পথৰ নিচিনাকৈ সৃষ্টি হৈ যায়। এই গোপন পথেদি গড় মহাৰাজে কোনেও গম নোপোৱাকৈ বহুদূৰ ভ্ৰমণ কৰে। আৰু সেই ৰাস্তাটো, সেই পথটো গড়ে নিজেই প্ৰস্তুত কৰি লয় আৰু কোনেও নজনাকৈ সেই পথৰ ভিতৰেদি, সেই সুৰংগটোৰ ভিতৰেদি গড়ে অহা যোৱা কৰি থাকে, কোনেও গম নোপোৱাকৈ। গড়ৰ সুৰংগ পথ ভ্ৰমণৰ এই অভ্যাসটোৱে কেতিয়াবা তাক বিপদত পেলায়। আৰু যেতিয়া গড়ৰ হত্যা হয়, গড়ৰ হত্যাৰ অন্যতম কাৰণ হৈছে এই পথটো। এই পথটোৱে তাহাঁতক সদায় এই গড়ক সদায় বিপদত পেলায়। গড় জীয়াই ধৰা মুঠেও সহজ নহয়। আৰু গড়ক কেতিয়াও সহজতে জীয়াই থকা অৱস্থাত কোনেও স্বীকাৰ কৰিব নোৱাৰে বা ধৰিব নোৱাৰে। গড়ৰ পোৱালি বৰ মাতৃবৎসল, অৰ্থাৎ মাকৰ মৰমৰ খুব আকুল হয়, মাকক খুব ভাল পায়, মাকৰ মৰমৰ মাজতে তাহাঁতি থাকিব বিচাৰে। সি মাকৰ লগ এৰিব নোখোজে। আৰু পোৱালি গড়বোৰে কেতিয়াও মাকৰ লগ এৰিব নোখোজে। কেতিয়াবা মাকজনীক গুলিয়াই মৰাৰ পাছতো হতুৰ গুৰিতে পোৱালিটোক কেইবা সপ্তাহলৈকে থিয় দি থকা দেখা যায়। আৰু ইমানেই বেছি মাকক ভাল পায় যে মাকজনীক যদি কোনো চিকাৰীয়ে গুলিয়াই হত্যাও কৰে, তথাপিও হতুৰ গুৰিৰ ওচৰতে এসপ্তাহ দিন জোৰাকৈ থিয় হৈ থকাই দেখা যায়। সেই সময়তে পোৱালিটোক ধৰিব পাৰি। আৰু চিকাৰীয়ে সাধাৰণতে সেই সময়তে গড়ৰ পোৱালিবোৰক চিকাৰ কৰে বা চিৰিয়াখানালৈ, কিছুমান চিকাৰীয়ে চিৰিয়াখানালৈ প্ৰেৰণ কৰে। চিৰিয়াখানাবোৰত যিবিলাক গড় আছে, সিহঁতক এইদৰে পিয়াহ খাই থকা অৱস্থাত ধৰা হয়। এনেকৈ চিৰিয়াখানাত যিমানবোৰ গড় আছে, তাৰ প্ৰায়ভাগ গড় পোৱালি অৱস্থাত মাকৰ লগত থাকোঁতে এনেধৰণে ধৰিবলৈ সুবিধা পাই ধৰা গড় হয়। এসময়ত উত্তৰ আৰু পশ্চিম ভাৰতবৰ্ষত পালে পালে গড় পোৱা গৈছিল, কিন্তু আজিকালি এশিঙীয়া
ভাৰতীয় গড় আপুৰুগীয়া জন্তুৰ লেখত পৰিছেগৈ। আগতে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছিল যে উত্তৰ আৰু পশ্চিম ভাৰতবৰ্ষত পালে পালে গড় দেখিবলৈ পোৱা গৈছিল, যিটো সময়ত গড়ৰ প্ৰতি কোনো ধৰণৰ মানুহৰ আক্ষেপ নাছিল বা লোভ নাছিল। সেইখিনি সময়ত পালে পালে গড় পোৱা গৈছিল। কিন্তু বৰ্তমান সময়ত কি হৈছে, এশিঙীয়া গড় আপুৰুগীয়া জন্তুৰ লেখত ল'বলগীয়া হৈছে। আপুৰুগীয়া এই কাৰণেই হয় যেতিয়া জন্তুবিধ প্ৰায় লুপ্তপ্ৰায় হ'বলৈ আৰম্ভ কৰে, প্ৰায় লুকাই যোৱাৰ পথত গৈ থাকে। সেইখিনি সময়ত আপুৰুগীয়া হিচাপে হৈ যায়, পাব নোৱাৰে সহজে কোনেও। গড়ৰ সংখ্যা এইদৰে কমি অহাৰ কাৰণ কেইবাটাও। অৱশ্যে গড়ৰ সংখ্যা এনেদৰে কমি অহাৰ কাৰণ কেইবাটাও আছে। গড়ে পোৱালি বৰ কম দিয়ে। অন্য জন্তুৰ তুলনাত অৱশ্যে গড়ে পোৱালি কম দিয়ে আৰু এবাৰত এটা মাথো পোৱালি উপজে আৰু এবাৰত মাথো এটাহে পোৱালি উপজায়। গড়ৰ খৰ্গটোৰ প্ৰতি মানুহৰ লোভ চিৰকলীয়া আৰু গড়ৰ খৰ্গটোৰ প্ৰতি মানুহৰ লোভটো হৈছে চিৰদিনীয়া। গড়ৰ খৰ্গই সৌভাগ্য দান কৰে বুলি বহুত ঠাইত এটা বিশ্বাস আছে আৰু বহুত ঠাইত এটা লোকবিশ্বাস আছে যে গড়ৰ খৰ্গই সৌভাগ্য দান কৰে। তাৰমানে ঘৰখনৰ যদি গড়ৰ খৰ্গ কোনোবাই ক'ৰবাত পায় বা ঘৰখনত থাকে, তেতিয়াহ'লে ঘৰখন সৌভাগ্যশালী হয় বুলি বিশ্বাস কৰে। আৰৱ দেশৰ মানুহে গড়ৰ খৰ্গৰে সজা বাটিত বিহৰ ক্ৰিয়াও লোপ পায় বুলি বিশ্বাস কৰে আৰু আৰৱ দেশৰ মানুহবোৰে এনেদৰে বিশ্বাস কৰে যে গড়ৰ খৰ্গৰে সজা যদি কোনোবা বাটিত বিহ থৈ দিয়ে, তথাপিতো সেই বিহে কোনো ধৰণৰ ক্ৰিয়া, কোনো ধৰণৰ কাম কৰিব নোৱাৰে বুলিও বিশ্বাস কৰে। হিন্দুৰ মানতো গড়ৰ মাংস পবিত্ৰ, খালে পুণ্য হয় বুলি ভাবে। হিন্দুসকলৰো এটা বিশ্বাস আছে যে গড়ৰ মাংস খুব বেছি পবিত্ৰ হয় আৰু খালে মানুহৰ পুণ্য হয় বুলিও বিশ্বাস কৰে। গড়ৰ খৰ্গৰে সজা হিন্দু সমাজৰ পূজা পাত্ৰ কুশা অৰ্ঘা বৰ পুণ্যদায়ক বুলি হিন্দুসকলে আগ্ৰহে গ্ৰহণ কৰে আৰু হিন্দুসকলে গড়ৰ খৰ্গৰে সজা পূজাৰ পাত্ৰ অৰ্থাৎ কুশা অৰ্ঘা অৰ্থাৎ পূজালৈ বুলি যিবিলাক সামগ্ৰী লাগে, সেই সামগ্ৰীবিলাক ৰখা যিটো পাত্ৰ, সেই পাত্ৰটো থ'লে বৰ পুণ্য হয় বুলি তেওঁলোকে বিশ্বাস কৰে। আজিকালিও একোটা খৰ্গ বৰ চৰা দামত বেচা হয় আৰু আজিকালি বৰ্তমান সময়তো গড়ৰ খৰ্গ বৰ বেছি দামত বেচা হয়। এই কাৰণত গড় মাৰি মানুহে তাৰ বংশ বৃদ্ধিত হানি ঘটাইছে আৰু মানুহে অকণমান সময়ৰ আমোদৰ বাবে এনেদৰে গড় মাৰি গড়ৰ বংশ বৃদ্ধিত হানি ঘটাইছে বুলিও কোৱা হয়। অৰ্থাৎ মানুহৰ লোভৰ কাৰণে গড় লাহে লাহে কমি আহিছে, গড়ৰ সংখ্যা লাহে লাহে কমি আহিছে। ভাৰতবৰ্ষত গড় এটা সুৰক্ষিত জন্তু, অৰ্থাৎ তাক কোনেও সুবিধা পালেও মাৰিব নোৱাৰে। অৱশ্যে ভাৰতবৰ্ষৰ যি চৰকাৰ, সেই চৰকাৰে গড়ক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে আৰু সেইবাবে ভাৰতবৰ্ষত গড় এটা সুৰক্ষিত জন্তু বুলি কোৱা হয়। যিবিলাক জন্তু হত্যা কৰা হয়, সেই জন্তুবোৰ চোৰাং চিকাৰীয়ে কোনেও গম নোপোৱাকৈ বা বিভিন্ন ধৰণৰ ছলনা কৰিহে ঠিক তেনেধৰণে চিকাৰ কৰে। মাৰিলেও চৰকাৰৰ ঘৰত জগৰীয়া হ'ব লাগে আৰু যদি গড় মৰা কেনেবাকৈ ধৰা পৰে, তেন্তে চৰকাৰৰ ঘৰত সেইজন চিকাৰী জগৰীয়া হৈ পৰে। ভাৰত চৰকাৰে এতিয়া জন্তুটো লোপ পোৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বিশেষ চেষ্টা কৰিছে। অৱশ্যে অসমৰ বিশেষকৈ ভাৰত চৰকাৰে এই গড় লুপ্ত হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে, বিভিন্ন ধৰণৰ চেষ্টা চলাইছে যাতে এই জন্তুবিধ কেতিয়াও আমাৰ মাজৰ পৰা একেবাৰে লুপ্ত হৈ নাযায়, একেবাৰে হেৰাই নাযায়। জন্তু বিজ্ঞানীবিদ পণ্ডিতৰ হতুৱাই গড় পুহিবৰ কাৰণে উন্মুক্ত ঠাই দিহা কৰিছে। আনকি জন্তু বিজ্ঞানবিদ পণ্ডিতসকলৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ হতুৱাই গড় পুহিবৰ কাৰণে কেনেধৰণৰ ঠাইৰ প্ৰয়োজন হয়, তেনেধৰণৰ ঠাইৰ দিহাও চৰকাৰে কৰিছে। আজি গড়ৰ পাঠটি ইমানতে অন্ত পৰিল। গড় পাঠটিত
বিশেষকৈ গড়ৰ গুৰুত্বৰ বিষয়ে কোৱা হৈছিল। গড়নো কি হয় আৰু গড়ৰ কি গুৰুত্ব আছে, অসমখন গড়ৰ বাবে কেনেধৰণে বিখ্যাত, গড় কেনেধৰণৰ জন্তু, এনেধৰণৰ কথাবোৰ পাঠটিত ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে। পাঠটিৰ মূল কথা ইমানেই। থেংক ইউ।